এই বৰ্তমান সময়তো পিছপৰা অঞ্চল আৰু চৰ-চাপৰিয়া অঞ্চলবোৰৰ নাৰী ছোৱালীসকল যে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে তেওঁলোকক কেনেকৈ আগবঢ়াই ল'ব পৰা যায় সেই বিষয়ে আপোনালোকৰ মাজত আলোচনা কৰিম। আসসালামু আলাইকুম, হেল্ল' গাইজ, আপোনালোকে কেনেকুৱা আছে? আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। চোৱা, আমাৰ এই পিছপৰা অঞ্চল আৰু চৰ-চাপৰিয়া অঞ্চলৰ নাৰী শিক্ষাৰ প্ৰতি যদি আমি সকলোৱে গুৰুত্ব নিদিওঁ তেনেহলে এটা সময়ত আমি সকলো দেশতকৈ পিছত পৰি থাকিম, সকলো ৰাজ্যতকৈ আমি পিছত পৰি থাকিম। সেইকাৰণে আমাৰ পিছপৰা অঞ্চলৰ আৰু চৰ-চাপৰিয়া অঞ্চলৰ সকলো মানুহকে এইটো কথা চিন্তা কৰা যে নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়া, নিজৰ ভন্টি, নিজৰ বাইদেউ, নিজৰ ৱাইফ, নিজৰ ছোৱালীক কেনেকৈ শিক্ষা দি কেনেকৈ উচ্চ শিক্ষিত আৰু কেনেকৈ ইণ্ডিপেণ্ডেণ্ট কৰা যায় সেইটোক লৈ সকলোৰে গুৰুত্ব দিব লাগে। ছোৱালী শিক্ষাৰ প্ৰতি যদি আমি গুৰুত্ব নিদিওঁ, নাৰী শিক্ষাৰ প্ৰতি যদি আমি গুৰুত্ব নিদিওঁ, এটা সমাজ কেতিয়াও উন্নত নহয়। এটা সমাজ উন্নতি কৰিবলৈ হলে নাৰী শিক্ষাৰ প্ৰতি গুৰুত্ব দিবই লাগিব। এজন নাৰীক যদি শিক্ষিত কৰি তোলা যায় তেনেহলে সেই নাৰীয়ে এটা শিক্ষিত পৰিয়াল দিব পাৰে, এটা শিক্ষিত সমাজ দিব পাৰে। নাৰী শিক্ষিত নহলে সমাজ এখন কেতিয়াও উন্নতি হব নোৱাৰে। দৈহিক, সামাজিক, অৰ্থনৈতিক, মানসিক সকলো ফালৰ পৰাই এজন মহিলাই যদি শিক্ষিত হয় তেওঁ উন্নত কৰিব পাৰিব নিশ্চিত। চাব, আপোনাৰ ফেমিলিত যদি কোনোবা এজন শিক্ষিতা ছোৱালী বা আপোনাৰ ভন্টি বা বাইদেউ আছে তেনেহলে সেই পৰিয়ালটো অলপ হলেও উন্নত আছে। তো সেইটো ভাবি মই সকলোকে কম, আমাৰ পিছপৰা অঞ্চলৰ চৰ-চাপৰিয়া অঞ্চলৰ সকলো দাদা, দেউতা, ককাই সকলোকে কম যে তেওঁলোকে যে নাৰী শিক্ষা, ছোৱালী শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ে আৰু বাল্য বিবাহটো যাতে বন্ধ কৰি দিয়ে। বাল্য বিবাহৰ কাৰণে বহুতো ছোৱালী আছে যে তেওঁলোকৰ জীৱন অকালতে শেষ হৈ যায়। এনেকুৱা ব্যৱস্থা হাতত লোৱাৰ পৰা বিৰত থকাটোৱে ভাল হব। এজন ছোৱালীক, এজন নাৰীক নিজৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট হবলৈ দিব লাগে। যেতিয়ালৈকে এজন নাৰী বা এজন ছোৱালী শিক্ষিত নহব তেতিয়ালৈকে এখন সমাজ কেতিয়াও উন্নত নহয়। ধন্যবাদ। যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক, কমেন্ট, সাবস্ক্রাইব নিশ্চয় কৰিব। জয় আই অসম।